নমস্কাৰ টাইমেটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। আমি আপোনালোকক জনাইছিলো যে 6 তাৰিখে ভাৰত আৰু চীনৰ সেনাবাহিনীৰ মাজত সীমা বিবাদক লৈ বিশেষকৈ লাডাখত সৃষ্টি হোৱা সীমা বিবাদক লৈ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু আজি এই বৈঠক অনুষ্ঠিত হ'ল আৰু প্ৰায় 6 ঘণ্টা সময় ধৰি ভাৰতীয় সেনা আৰু চীনৰ সৈন্যৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছিল। এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকক এই ডাঙৰ খবৰটো জনাই আছো। ভাৰত আৰু চীনৰ সীমা বিবাদক লৈ যি বৈঠক চলিছিল সেই বৈঠকৰ ইতিমধ্যে অন্ত পৰিছে। প্ৰায় 6 ঘণ্টা সময় ধৰি এই বৈঠক অনুষ্ঠিত হৈছিল। কোৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক আজি দুয়োখন দেশৰ মাজত অনুষ্ঠিত হৈছিল। লাইন অফ একচুৱেল কণ্ট্ৰলক যি সীমা বিবাদৰ সৃষ্টি হৈছিলে তাৰ বাবে পুৱা 11:30 পৰা প্ৰায় 6 ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হৈছিল। ভাৰত চীন সীমান্তৰ মলদত যি LAC আছে তাতেই এই বৈঠক অনুষ্ঠিত হৈছিল। ভাৰতৰ পৰা সেনাবাহিনীৰ তাত প্ৰতিনিধিত্ব কৰিছিল লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে। চীনৰ তৰফৰ পৰাও তাত প্ৰতিনিধিত্ব কৰা হৈছিল। চীনা সৈন্যৰ হৈ মেজৰ জেনেৰেল লিউলিনে এই বৈঠকত প্ৰতিনিধিত্ব কৰিছিল আৰু 6 ঘণ্টা সময় ধৰি এই বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত বিভিন্ন কথা আলোচনা কৰা হয় আৰু এই মুহূৰ্তত যিমান খবৰ আহি পৰিছে এই বৈঠকৰ পিছত ভাৰতীয় সেনাই প্ৰতিবেদন প্ৰস্তুত কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু সেনা প্ৰধানলৈ এই বৈঠকৰ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব। সীমা বিবাদক লৈ যি বৈঠক অনুষ্ঠিত হৈছিলে বৈঠক আজি 11:30 পৰা মলদত অনুষ্ঠিত হৈছিলে। প্ৰায় 6 ঘণ্টা সময় ধৰি ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হয়। এই বৈঠকত সীমা বিবাদক লৈ আলোচনা কৰা হয়। ভাৰতৰ তৰফৰ পৰাও এই বৈঠকক লৈ বিভিন্ন কথা কোৱা হৈছে আৰু এই বৈঠকত বহু দিশৰ পৰা আলোচনা কৰা হৈছে। বৈঠক অতিকৈ তাৎপৰ্যপূৰ্ণ আছিলে কিয়নো এই বৈঠকত যদি আপোনালোকে চাই ইয়াৰ পূৰ্বে ভাৰত চীনৰ যি লাডাখ সীমান্ত আছে বিশেষকৈ গালৱান ভেলীয়ে হওক বা পাঙংশ যি হ্ৰদ আছে তাত চীনা সৈন্যই যথেষ্ট অনুপ্ৰৱেশৰ চেষ্টা কৰিছিলে। ভাৰতে সেই প্ৰান্তটোত এটা পথ নিৰ্মাণ কৰিছিলে। এই পথ নিৰ্মাণক লৈ চীনে বিৰোধিতা কৰিছিল আৰু মে মাহত দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত ইয়াক লৈ বিতৰ্কৰ সূচনা হৈছিল। অৱশেষত 6 তাৰিখে যি বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিলে এই বৈঠক আজি অনুষ্ঠিত হ'ল। বৈঠক অন্ত পৰিলে। 6 ঘণ্টা সময় ধৰি বৈঠকত আলোচনা চলিলে। বৈঠকত কি বিষয়ৰ ওপৰত আলোচনা কৰা হ'ল বা এই বৈঠকৰ পিছত ইয়াৰ প্ৰভাৱ কেনেকুৱা পৰিব ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কক লৈ ইয়াৰ ওপৰতো বৰ্তমান সময়ত চৰ্চা চলি আছে। কিন্তু এই বৈঠকৰ যিসমূহ দিশ আলোচনা কৰা হৈছে সকলো কথা ইতিমধ্যে জনোৱা হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক জনোৱা হ'ব, তাৰ লগতে সেনাবাহিনীক জনোৱা হ'ব। ভাৰতৰ হৈও এই বৈঠকত আলোচনা কৰা হৈছে, চীনৰ হৈও বৈঠকত আলোচনা কৰা হৈছে আৰু আশা কৰা হৈছিল এই বৈঠকৰ পিছতেই সীমা বিবাদৰ অন্ত পৰিব। সঁচাকৈ পৰিব নে নপৰে সেই কথা আমি পিছত গম পাম। কিন্তু এই মুহূৰ্তত মই এডিটৰ পৰাগমণি আদিত্যৰ সৈতে কথা পাতিম। পৰাগমণি আদিত্য, এখন বৃহৎ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিলে। 6 ঘণ্টা সময় ধৰি ভাৰত চীনৰ মাজত বৈঠক অনুষ্ঠিত হ'ল। হয়, এখন গুৰুত্বপূৰ্ণ বৈঠক আছিলে। বিশেষতে আমাৰ যি মেজৰ জেনেৰেল আৰু আমাৰ লেফটেনেণ্ট জেনেৰেল আৰু তেওঁলোকৰ মেজৰ জেনেৰেল দুজনৰ যি শীৰ্ষ পৰ্যায়তো এটা কোৰ কামাণ্ডাৰ তেওঁলোকে এটা কোৰ নেতৃত্ব দিয়ে আৰু তেওঁলোক দুজন বৈঠকত বহিল। এইটো এটা গুৰুত্বপূৰ্ণ কথা হ'ব কিয়নো ডোকলাম ষ্টেণ্ড অফ আমি দেখিছোঁ আৰু উত্তৰ পূৰ্বাঞ্চলক চুই গৈছিল। ডোকলামৰ যি ষ্টেণ্ড অফ তাত যি সংঘাত হৈছিলে আৰু তাতো একে ঘটনা ঘটিছিলে। এইবাৰ চীনা সৈন্য লাডাখত যি বিশেষ অঞ্চলটোত আগবাঢ়ি আহিছে আৰু তাকে লৈ যি অৱস্থা হৈছে নিশ্চিতভাৱে ভাৰতৰ সেনাবাহিনী বা ভাৰত দেশ চৰকাৰ আমি নাগৰিক সকলোৱে বিচাৰিম যে চীন নিজৰ সীমালৈ উভতি যাওক। কাৰণ যি একচুৱেল লাইন অফ কণ্ট্ৰল আছে, যি এই লাইন অফ কণ্ট্ৰলৰ যি ৰেখা আছে এই ৰেখা পাৰ হৈ যাওক, ভাৰতৰ ভূমিত প্ৰৱেশ নকৰক। এইটো আচলতে ভাৰতীয়ৰ প্ৰধান দাবী। এতিয়া আজি যি বৈঠক হৈছে তাত বিষয়সমূহ এতিয়া ৰাজহুৱা কৰা নাই, কিন্তু নিশ্চিতভাৱে ভাৰতে এই দাবীটো জনাব যে আজিৰ পৰা আগত এপ্ৰিল মানৰ পৰা তাত যিহেতু এটা এই অনুপ্ৰৱেশ চীনাৰ পৰ্যায়ক্ৰমে আৰম্ভ হৈছিল, গতিকে এপ্ৰিলৰ আগত য'ত আছে সেই পৰ্যায়লৈকে উভতি যাব। সেইটোতো প্ৰথম কথা থাকিব। কিন্তু সামগ্ৰিকভাৱে যিহেতু এই গোটেই বিষয়টোৱে হিমালয়ান যি বেল্ট আছে এই হিমালয় পাদদেশত যি এলেকাসমূহ আছে তাতে এটা টেনশ্যনৰ সৃষ্টি কৰিছে, এটা উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। গতিকে এই বিষয়টো দীঘলীয়া বাৰ্তালাপ হৈছে। যি আগবাঢ়ি আহিছে সেই সীমা উলংঘা কৰাটো এইটো কেইবাবাৰো হৈছে। অৰুণাচলতো চীনাই কেইবাবাৰো এনেদৰে সীমা উলংঘা কৰিছে। ছিকিমৰ ওচৰত আমি দেখিবলৈ পালোঁ সেই ঘটনা সংঘটিত হ'ল ডোকলামত। গতিকে এই গোটেইকেইটা ঘটনাই এটা কথা প্ৰমাণ কৰিলে যে ভাৰতৰ ভূমিৰ ওপৰত চীনৰ যি লুলুপ দৃষ্টি সেয়া তেওঁলোকে এৰা নাই। এটা সময়ত বোমডিলা পৰ্যন্ত 62 চনত উভতি আহিছিল, কিন্তু আজিৰ ভাৰত সেই 62 চনৰ ভাৰত নহয়। আজিৰ ভাৰতৰ পক্ষত আমেৰিকাকে ধৰি বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহ আছে। আজি চীনৰ বিৰুদ্ধে বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰ কৰোণা ভাইৰাছ সংক্ৰান্তত একগোট হৈছে। আজি এই পৰ্যায়টোত আচলতে ভাৰতৰ সৈতে ৰণকৌশল আৰু এটা গুৰুত্বপূৰ্ণ কথা যে ভাৰতৰ বিৰোধিতা কৰি চীনৰ বজাৰ মূলতঃ আমেৰিকা, ইউৰোপৰ কেইখনমান দেশ আৰু
এছিয়াৰ যিখন জনবসতিপূৰ্ণ দেশ তাৰ ভিতৰত ভাৰত অন্যতম। এই দেশৰ বজাৰ যদি বন্ধ হৈ যায় তেতিয়াহ'লে চীনৰ কোম্পানীসমূহ কিন্তু খাবলৈ নাপাই মাৰিব। চীনৰ কোম্পানীত চীনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব, কাৰণ ভাৰতৰ বজাৰখনৰ ওপৰত চীনৰ বহু কথা নিৰ্ভৰ কৰি আছে। গতিকে চীনে এই বজাৰখন প্ৰকাৰণে দখল কৰিবৰ কাৰণে আচলতে এই চাপ সৃষ্টিৰ কৌশল বুলি ইতিমধ্যেই বিশ্বজুৰি বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষজ্ঞসকলে ধাৰণা কৰিছে, চৰ্চা হৈছে। আৰু এই সমগ্ৰ বিষয়টোক লৈ এতিয়া ট্ৰাম্পে মধ্যস্থতা কৰিব বিচাৰিছিল, চীনে নাকচ কৰিছে, ভাৰতেও কৈছে যে আমি আলোচনাৰ সমাধান কৰিব পাৰিম। আজি কি সমাধান ওলাল হয়তো জানিব পৰা নাযাব এই মুহূৰ্তত, কিছু সময় লাগিব। কিন্তু এইটো কথা আশা কৰা হৈছে যে চীনে অন্ততঃ নিজৰ ভুল বুজি পাব, এই যে সীমা উলংঘা কৰা, বাৰে বাৰে সীমা উলংঘা কৰাৰ যি তেওঁলোকৰ এক দুষ্কাৰ্য, এই দুষ্কাৰ্য অন্ততঃ অন্ত পৰিব আৰু স্থায়ী সমাধান হ'ব, যাতে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনাবোৰ সংঘটিত নহয়। সেইটোৱে গুৰুত্বপূৰ্ণ কথা। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কেনেদৰে অৱগত কৰে এইটো তাৰ বাবে অপেক্ষা কৰিব লাগিব। আজি আমাৰ ভাৰতৰ বিষয়াসকল, বিশেষকৈ আমাৰ লেফটেনেণ্ট জেনেৰেল তেওঁ উভতি আহিছে, লেহলৈ উভতি আহিছে ইতিমধ্যে বৈঠক সমাপ্ত কৰি। হয়তো ইতিমধ্যে লেহ পাইছেহি, আজি লেহত কটাব, কাইলৈ হয়তো তেওঁলোকে দিল্লীত প্ৰধানমন্ত্ৰীক ব্ৰিফিং কৰিব বা প্ৰধানমন্ত্ৰীক জনাব। গতিকে এই বৈঠক অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু এই এলেকাটোত যদি শান্তি লাগে, শান্তি থাকিবৰ বাবে এই দুয়োখন দেশে শান্তিৰে বুজাবুজিত মূল্যিত হ'ব। আৰু সমৰ শক্তিৰে যদি কৰিবলৈ যায় তেতিয়া দুয়োফালৰ পৰাই বিপদ হ'ব। গতিকে এই কথাটো চীনেও উপলব্ধি কৰা উচিত। ভাৰতে ইতিমধ্যে শান্তিৰ কথা কৈছে, আৰু ভাৰতে এই কথাটো কৈছে, ভাৰতে এইটো এটা ভাৰতৰ সেনাবাহিনীক নিৰ্দেশ দিয়া আছে যে যেতিয়া শত্ৰু আমাৰ ভূমিত প্ৰৱেশ কৰিব তেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু ভাৰতৰ সৈন্য বাহিনীয়ে কেতিয়াও লাইন অফ একচুৱেল কণ্ট্ৰলেই হওক বা LOC হওক, নিয়ন্ত্ৰণ ৰেখা উলংঘা নকৰে, আৰু সেই নীতিতে অটল আছে। এতিয়া এপ্ৰিলৰ আগৰ অৱস্থালৈ যদি চীনা সৈন্য উভতি যায় আৰু তেওঁলোক যদি তাতে সেই নিয়ন্ত্ৰণ ৰেখা মানি চলে, তেনেহ'লে কোনো ভাৰতীয় হিচাপে আপত্তি কৰিবলগীয়া থল নাই। জ্যোতিদীপ, ধন্যবাদ জনাইছো পৰাগমণি দ্বিতীয় সবিশেষ তথ্য জনোৱাৰ বাবে। কিন্তু আমি পুনৰবাৰ আপোনালোকক জনাইছো আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ল ভাৰতীয় সেনাবাহিনী আৰু চীনা সেনাবাহিনীৰ মাজত। যি বৈঠক অনুষ্ঠিত হ'ল, এই বৈঠক প্ৰায় 6 ঘণ্টা সময় ধৰি চলিলে, আৰু এই বৈঠকৰ যি প্ৰতিবেদন সেয়া কিছু সময়ৰ পিছত হয়তো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত জনাব, ভাৰতীয় সেনাক জনাব। কিন্তু আমি আপোনালোকক জনাই আছো, ইয়াক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিলে। তাৰ লগতে যিখন চীনৰ মাউথ পিচ বুলি কোৱা হয় গ্ল'বেল টাইমছ, মই পুনৰবাৰ গ্ল'বেল টাইমছ দেখুৱাইছোঁ। গ্ল'বেল টাইমছে এই বৈঠক চলি থকাৰ সময়তে ভাৰতৰ ওপৰত আজি দুটাকৈ কথা তেওঁলোকে উল্লেখ কৰিছিলে। গ্ল'বেল টাইমছে কি কৈছিলে? প্ৰথমতে ভাৰত চীনৰে সম্পৰ্কক লৈ গ্ল'বেল টাইমছে উল্লেখ কৰিছে টুইটাৰ একাউণ্ট, পাৰ্টিচিপেশ্যন অফ ৰিজনেল টপ টেকটিকেল আৰ্মি জেনেৰেল টু চাইনা ইণ্ডিয়া বৰ্ডাৰ মিটিং এট shows that the two sides accept to resolve the tension in a point-to-point manner and commander station near the site are sufficient to raise the relevant issue. এইদৰে তেওঁলোকে কৈছে যে ভাৰত আৰু চীন দুয়োখন দেশে আচলতে সমাধান বিচাৰিছে, আৰু তাৰ বাবে দুয়োখন দেশৰ সেনাবাহিনী একত্ৰিত হোৱা বুলি কৈছিল। আৰু দ্বিতীয়টো আৰ্টিকলত তেওঁলোকে কৈছিলে যে যদি শান্তি বিচাৰে, এক প্ৰকাৰৰ কোৱা হৈছিলে যে ভাৰতে যাতে সীমান্ত অঞ্চলত তেওঁলোকে যিবিলাক কাম কাজ কৰি আছে এনেকুৱা কাম কাজ যাতে নকৰে। আৰু বটম লাইন তেওঁলোকে দিছিলে যে উইথ ইণ্ডিয়া নট নেগচিয়েবল, যদিহে বৰ্ডাৰৰ বিষয়টো অৰ্থাৎ সীমান্তৰ বিষয়টো নেগচিয়েট নকৰে বুলি এনেকুৱা বিভিন্ন কথা কৈছিলে। গতিকে গ্ল'বেল টাইমছৰ তৰফৰ পৰা এই বৈঠক চলি থকাৰ সময়তো এক প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ ওপৰত হেঁচা দিবলৈ চেষ্টা কৰি থকা হৈছিলে। এই বৈঠকত কি কথা আলোচনা হ'ল বা কিমান দূৰ এই বৈঠকত আলোচনা হ'ল সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু 6 ঘণ্টা সময় আলোচনা হৈছে, কি সিদ্ধান্ত আহিছে সেয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক জনোৱা হৈছে, বা বৈঠকত কি কথা পোহৰলৈ আহিলে সেই কথা সেনাবাহিনীৰ প্ৰধানক জনোৱা হৈছে। ভাৰতে এটা কথা স্পষ্ট কৰি দিছে যে ভাৰতে নিজৰ সীমান্তত সকলো কাম কৰি যাব, নিজৰ সীমান্তত কাম কৰি আছে। আৰু এপ্ৰিল মাহত যিটো এক অৱস্থা আছিলে ভাৰত আৰু চীনৰ মাজত লাডাখতে যি এক পৰিৱেশ আছিলে, সেই পৰিৱেশটো যাতে পুনৰবাৰ ঘূৰি আহে তেনেকুৱা এটা কথা ভাৰতৰ তৰফৰ পৰা কোৱা বুলি প্ৰাথমিকভাৱে খবৰ আহিছে। আৰু হয়তো অতি কম সময়ৰ ভিতৰতে সকলো কথা স্পষ্ট হৈ পৰিব। কিন্তু এই বৈঠক আজি অনুষ্ঠিত হ'ল, মলদাত অনুষ্ঠিত হ'ল, আৰু দীঘলীয়া সময়ৰ বাবে আজি বৈঠক ভাৰত আৰু চীনৰ সেনাবাহিনীৰ মাজত এই সীমা বিবাদক লৈ অনুষ্ঠিত হ'ল। যুদ্ধৰ কথা কৈছিলে চীনে, কিন্তু এতিয়া সেই চীনে আলোচনাৰ কথা কৈছে, আৰু তাৰে প্ৰতিচ্ছবি আজি এই আলোচনাৰ মাধ্যমত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে।